বাটাৰ পনীৰ বনাবলৈ মই প্ৰথমতে লোহাৰ কেৰাহী এটাত অকণমান ৰিফাইন দিছোঁ আৰু 2 চামুচ বাটাৰ দি লৈছোঁ। কাৰণ অকল বাটাৰতো বনাব পাৰি, কিন্তু অকল বাটাৰত বনালে কি হয়, পেটৰ অসুখ হ'ব পাৰে। সেইটো কাৰণে মই অকণমান ৰিফাইন তেলো দিছোঁ। আপোনালোকে বাটাৰ বেছিকৈ এড কৰিব পাৰে। আৰু মই এয়া 1.5 কেজি পনীৰ লৈছোঁ। পনীৰখিনি মই ল' ফ্লেমত ৰাখি অলপকৈ 4বাৰ মানত গোটেইখিনি পনীৰ ভাজি ল'ম। ল' ফ্লেমত ৰাখিব গেছটো, কাৰণ হাই ফ্লেমত দিলে পনীৰখিনি দিয়াৰ লগালগ দৈ যাব পাৰে আৰু টান হৈ যাব, ভিতৰত মইশ্চাৰটো নোসোমাব। যিহেতু বাটাৰৰ ফ্লেভাৰ এটাৰ কাৰণে ভাজি লৈছোঁ, সেয়েহে মই ভাজি লৈছোঁ যাতে বাটাৰৰ ফ্লেভাৰটো ভিতৰত সোমায়। এয়া মই গোটেইখিনি দেখুওৱা নাই। তেজপাত, পিঁয়াজ, লগতে ডালচেনি, ইলাইচি, লং আৰু ইয়াতে মই বিলাহীও এড কৰিম। আপোনালোকে পিঁয়াজখিনি একেবাৰে ৰাফলি চপ নকৰিলেও হ'ব, ডাঙৰকৈ কাটি দিলেও হ'ব। ইয়াতকৈও ডাঙৰ কৰিব পাৰে, যিহেতু আমি মিক্সিত পেষ্ট বনাম। এতিয়া মই ইয়াতে অকণমান এচামুচ আদা আৰু এচামুচ নহৰুৰ পেষ্ট এটা দি দিছিলোঁ, আপোনালোকক দেখুওৱা নহ'ল। তাৰপিছত মই 1 কেজিমান বিলাহী দি ভাজি অকণমান সোৱাদ অনুসৰি নিমখ দি ইয়াতে ধুনীয়াকৈ কাঁহী এখনত কাঢ়ি লৈ ফেনৰ তলত ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। ঠাণ্ডা হৈ যোৱাৰ পিছত এই গোটেই মিশ্ৰণটোৰে মই এটা ধুনীয়া ফাইন পেষ্ট বনাই ল'ম। আপোনালোকে যদি বিচাৰে তেনেহ'লে এই পেষ্টটো বনাই হোৱাৰ পিছত চাকনিৰে চেকি ল'ব পাৰে, কিন্তু মই চাকনিৰে চেকি লোৱা নাই, ডিৰেক্টলি দি দিম। এতিয়া মই কেৰাহী এখনত, সেইখন কেৰাহীতে অকণমান বাটাৰ দি এই পেষ্টটো ঢালি দিছোঁ। এতিয়া এই পেষ্টটো লৰাই উঠি অকণমান লৰোৱা হোৱাৰ পিছতে মই ইয়াতে 1 পেকেট পনীৰ বাটাৰ মছলা এড কৰিম। বাটাৰ মছলাটো দিলে খাবলৈ সোৱাদ লগা হয় আৰু গোন্ধটো খুব ধুনীয়া আহে। আৰু ইয়াতে মই সোৱাদ অনুসৰি এচামুচ চেনিও দিছিলোঁ। আপোনালোকে নিদিলেও হ'ব আৰু দিলেও দিব পাৰে, নিজৰ যেনেকৈ খাই ভাল পায়। এতিয়া ইয়াতে মই কাশ্মীৰী ৰেড চিলি অকণমান দি দিছোঁ, কালাৰটো ধুনীয়া হ'বলৈ। আকৌ জিৰাও অকণমান দিছোঁ আৰু ইয়াতে পানী এড কৰি এনেদৰে লৰাই উতলি যোৱাৰ পিছত পনীৰখিনি এড কৰি দিম। এয়া চাওক, মই গোটেইখিনি পনীৰ ইয়াতে দি দিছোঁ। এয়া মোৰ হৈ গ'ল বাটাৰ পনীৰ মছলা। আপোনালোকে ঘৰত বনাই চাবচোন এনেদৰে, খুব ধুনীয়া হৈছিল খাবলৈ। ধন্যবাদ।